নমস্কাৰ জনাইছোঁ সকলোকে আৰু আজি এটা ভাল খবৰ আহিছে যে টেট কাম ৰিক্ৰুইটমেণ্টৰ যি এক্সামসমূহ হৈ গৈছিল GT আৰু PGTৰ বাবে আজি PGT অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিখিনি পোষ্ট আছিল তাৰ বাবে ৰিজাল্টসমূহ ঘোষণা কৰিছে। ৰিজাল্ট আহিছে আৰু 11টা বজাত ৰিজাল্টসমূহ ঘোষণা কৰিছে। বহুতে হয়তো ৰিজাল্ট চাইছে কিন্তু বহুতেই ৰিজাল্টটো চাব পৰা নাই, কিয়নো তেওঁলোকে পাছৱৰ্ডটো পাহৰি গৈছে বা কেনেদৰে ৰিজাল্ট চাব লাগে জনা নাই। সকলোখিনি কথা ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব। তাৰ বাবে আপোনালোকে প্ৰথমতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক এটা কৰি দিব। আৰু আপোনালোকে পোনপ্ৰথমতেই যাব লাগিব ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ যিটো অফিচিয়েল ৱেবছাইট, আপোনালোকে তাতে ভিজিট কৰিব লাগিব। তাৰপিছতে এনেকুৱা এটা পেজ ইণ্টাৰফেচ আপোনালোকৰ খোল খাব। স্ক্ৰল ডাউন কৰি আপোনালোকে তললৈ অহাৰ লগে লগে যিটো আপোনালোকৰ ৰিজাল্টটো চাবলৈ PGTৰ আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছিল সেই এপ্লিকেশ্যন নাম্বাৰটো মাৰিব লাগিব। লগতে যিটো এটা পাছপৰ্ট আহিছিল আপোনালোকৰ ইনবক্সত মেছেজত আছে, আপোনালোকে সেই পাছপৰ্টটো ইয়াতে টিপি লগ ইন কৰিলেই আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। মই আপোনালোকক দেখাই দিম। যদিহে আপোনালোকে ধৰক এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকৰ মনত আছে কিন্তু পাছৱৰ্ডটো পাহৰি গৈছে, তেনেহ'লে আপুনি কি কৰিব, এই ফৰগট পাছৱৰ্ড দেখিছে নহয়, তাতে আপোনালোকে ক্লিক কৰি দিব। মই দেখাই দিছোঁ আপোনালোকক। ফৰগট পাছৱৰ্ডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইল নাম্বাৰটো আৰু ডেট অফ বাৰ্থটো মাৰিবলৈ আহিব। আপোনালোকে মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো মৰাৰ পিছতে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ মেছেজটো আহি যাব মোবাইলত, যিটো আপোনালোকৰ পাছপৰ্ট আগতে জেনেৰেট হৈছিল। অট'মেটিকেলি জেনেৰেট হয় পাছপৰ্টটো, সেই পাছপৰ্টটো আপোনালোকৰ আহি যাব। তাৰপিছতে আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব। চ' আপোনালোকে তাতে গৈ ৰিজাল্টটো চাব পাৰিব আৰু ৰিজাল্টটো চালে আপোনালোকৰ এনেকুৱা এখন মাৰ্কশ্বিট আৰু আপোনালোকৰ নামসমূহ গোটেইখিনি আহি যাব। আপোনালোকে কিমান মাৰ্কছ পাইছে সেইটো আহি যাব। যদি আপোনালোকে কোৱালিফাই হয় তেনেহ'লে ইয়াৰ তলতে আপোনালোকৰ যি ভেৰিফিকেশ্যনৰ বাবে আৰু দুটা লাইন আহিব, সেই দুটা লাইনতে লিখা থাকিব ক'ত ভেৰিফিকেশ্যন হ'ব, কোন তাৰিখে হ'ব, কিমান সময়ৰ পৰা হ'ব। আৰু যদিহে আপোনালোকে একো আপোনালোকে পাছ কৰা নাই এক্সামটোত, তেনেহ'লে আপোনালোকৰ অকল এই নাম্বাৰকেইটাই শ্ব' হ'ব।